ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি আগষ্ট মাহৰ 28 তাৰিখ আজি বাৰ হ'ব শনিবাৰ আজি অসমীয়া পুহ মাহৰ 12 তাৰিখ আজিৰ তিথি হ'ব কৃষ্ণা কৰিদোষী তিথি তাৰ পিছতে কৃষ্ণা চতুৰ্দশী তিথি আৰম্ভ হ'ব আজিৰ নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ তাৰ পিছতে জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুল যোগ তাৰ পিছতে গণ্ড যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজিৰ জন্মত বৃশ্চিক ৰাশি বিপ্ৰবন দেৱগণ মৰণত এক দুখ যোগিনী দক্ষিণ কোণত আজিৰ সূৰ্য উদয় হ'ব 6:13 মিনিটত সূৰ্যাস্ত সম হ'ব 4:35 মিনিটত যদিহে আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিশেষকৈ আৰম্ভণি অলপ সুখদায়ক হ'ব সময় ভালদৰে পৰিচালনা কৰিলে বা টাইম টেবুলখিনি যদি ভালদৰে মেইনটেইন কৰে বা পৰিচালনা কৰে তেনে সকলো সুবিধা সহজ হৈ পৰিব সকলো অসুবিধা আপোনালোকৰ বাবে ইজি হৈ পৰিব বুলি কৈছে আৰ্থিক অৱস্থা ভাল হ'ব বাকি থকা ধন পোৱাৰ সম্ভাৱনা আছে বন্ধু বান্ধৱী আৰু আত্মীয় আপোনালোকৰ সামৰ্থ্যৰ প্ৰশংসা কৰিব আজি নিজৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পোৱাৰ পিছতো ছাত্ৰ ছাত্ৰীসকলে উৎসাহী হৈ থাকিব বুলি কৈছে আৰু বেছি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব ধ্যান ৰাখিব লাগিব পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰাৰ আগতে ব্যক্তিগত কামৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হ'ব পাৰে আবেগৰ প্ৰভাৱত কাৰকো বিশেষকৈ কোনো ব্যক্তিকে হওক বা কোনো সদস্যকে হওক বিশেষকৈ কোনো প্ৰতিশ্ৰুতি নিদিব আবেগত পৰি পেলাই যেটো পূৰণ কৰাটো আপুনি অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি ঘৰৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ সন্দৰ্ভত বিশেষকৈ তেওঁলোকৰ চিকিৎসালয়লৈ নিবলগীয়া হ'ব পাৰে বা যাবলগীয়া হ'ব পাৰে তেওঁলোকক উপযুক্ত চিকিৎসা আৰু যত্ন লওক বুলি কৈছে আজি আয়ৰ তুলনাত ব্যয় বৃদ্ধি পাব ইনকামৰ তুলনাত খৰচ বৃদ্ধি পাব কিন্তু বৰ্তমান ইয়াৰ সমাধানো আপোনালোকৰ কঠিন হৈ থাকিব বুলি কৈছে এই সময়খিনিত কৈছে যে ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ অনুকূল সময় কিন্তু আকাংক্ষিত সুবিধা পাবলৈ অপেক্ষা কৰিব লাগিব ভাল এটা ফলাফল পাবৰ কাৰণে ধৈৰ্য বজাই ৰাখিব লাগিব নিয়োজিত লোকসকলে বা যুৱক যুৱতীসকলে কামবোৰ সাৱধানে কৰিব লাগে আজি পদোন্নতিৰ সম্ভাৱনা আছে আজি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব ঘৰলৈ কোনো নতুন সদস্য আহিব পাৰে কিছু ভাল খবৰ শুনিব পাৰে অসাৰ প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক প্ৰেমত মধ্যমে দেখা পোৱা গৈছে কিন্তু ভুল প্ৰেমৰ পৰা আঁতৰি থাকক স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ ওপৰত অত্যধিক কামৰ বোজা লোৱাৰ পৰা বিৰত থাকক কিছু লোকৰ মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাত বিশেষকৈ অলপ অসুবিধা পাব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব খাদ্যৰ বিশেষকৈ আচৰণ সুষম কৰি ৰাখক খোৱা বোৱাৰ প্ৰতি সংযম হওক বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় বৃষ ৰাশি আজিৰ দিনটোত পৰিস্থিতি আপোনালোকক ভাল কিবা এটা দিব পৰা অৱস্থাত আছে দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা বা ৰৈ থকা কামবোৰ গতি লাভ কৰিব আৰু পাৰস্পৰিক সম্পৰ্কত হোৱা ভুল বুজাবুজিও আঁতৰোৱাৰ সুযোগ থাকিব সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম-কাজত আপোনালোকৰ বিশেষ অৱদান বিশেষকৈ থাকিব আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক আপুনি নিজৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব মানুহে আপোনালোকৰ কামৰ শলাগ ল'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব ঘৰখনৰ ৰক্ষণাবেক্ষণ বা উন্নতিৰ সম্পৰ্কীয় কামত আশা কৰাতকৈ অধিক ব্যয় হ'ব পাৰে খৰচ হ'ব পাৰে বিনিয়োগ সম্পৰ্কীয় কাম-কাজৰ সন্দৰ্ভত কোনো খৰখেদা সিদ্ধান্ত নকৰিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কাগজৰ কামত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি ৰিস্ক লোৱাৰ প্ৰৱণতাৰ নিয়ন্ত্ৰণ কৰক মানসিক শান্তি পাবলৈ হ'লে নিৰ্জন আৰু কোনো ধৰ্মীয় স্থানত কিছু সময় কটাক বুলি কৈছে ভাল এটা প্ৰতিফলন আপোনালোকে নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কিন্তু আপোনালোকে যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিব লাগিব আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে এই সময়ত আজি ব্যৱসায়িক ক্ষেত্ৰত ৰিয়েল ইষ্টেটৰ সৈতে জড়িত ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে এই সময়ত এটা কঠিন সিদ্ধান্ত ল'ব পাৰিব এই সময়ত সঠিক সিদ্ধান্ত যদি ব্যৱসায়ত লয় কৌশল আপোনালোকে যদি অৱলম্বন কৰে কামবোৰ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আজি উৎপাদনৰ লগতে বিপণনৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ ফ'কাছ দিব লাগিব নতুন কাম আৰম্ভ কৰাৰ বিশেষকৈ খৰখেদা বা অসাৱধানতাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে চৰকাৰী কাম-কাজৰ কিছু উন্নত দেখিব স্বামী স্ত্ৰীৰ মাজত যি ধৰণৰ আণ্ডাৰষ্টেণ্ডিং বুজাবুজি পাৰস্পৰিক সম্প্ৰীতিৰ সেইখিনি আপোনালোকৰ মধুৰতাৰে ভৰা হ'ব বুলি কৈছে যাৰ বাবে পৰিয়ালৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব বজাৰ সমাৰ আদিটো হ'ব বুলি কৈছে সময় খৰচ কৰা হ'ব ধনো আপোনালোকৰ খৰচ হ'ব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক
বুজি পাব লাগিব শিষ্টাচাৰৰ প্ৰতি নিশ্চয়কৈ যত্ন লওক বুলি কৈছে ভাল হ'ব বৰ্তমান বতৰৰ লগত জড়িত ৰোগৰ পৰা নিজকে ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় এলাৰ্জি আৰু ছালৰ লগত জড়িত সমস্যা হ'ব পাৰে সাৱধান হওক আৰু সুৰক্ষাৰ নিয়ম আপোনালোকে সম্পূৰ্ণৰূপে পালন কৰক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি জাতক জাতিকাসকলৰ কিছুমান সুযোগৰ লগতে প্ৰত্যাহ্বানো থাকিব কিছু আপোনালোকৰ অলপ সমস্যাও থাকিব কিন্তু সময় সঠিকভাৱে যদি পৰিচালনা কৰে বা পৰিচালনা কৰিলে আপুনি সেইবোৰৰ সমাধান বিচাৰি পাব আপোনাৰ লুকাই থকাৰ আভ্যন্তৰীণ যি প্ৰতিভাক আপোনালোকে বুজি লওক আপুনি যে কিবা এটা কৰিব পাৰে সেইখিনি আপোনালোকে মনলৈ আনিব লাগিব আৰু সেইখিনি উপযুক্তভাৱে ব্যৱহাৰ কৰক এই আপোনালোকক ডাঙৰ মানসিক শান্তি দিব বুলি কৈছে সম্পত্তি ক্ৰয় বিক্ৰয় আদিৰ লগত জড়িত কামবোৰ আপোনালোকৰ ইচ্ছামতে সম্পূৰ্ণ হ'ব পাৰে আজি কোনো প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি ধ্যান ৰাখিব লাগিব কতো কথা বতৰা কৰোঁতে বা কৰবাত আপোনালোক কথা বতৰা পাতোতে হওক বিশেষকৈ অলপ নেতিবাচক শব্দবোৰ ব্যৱহাৰ বেছি নকৰিব দেখিব যে সেইখিনি ক্ষেত্ৰত কিন্তু সমস্যা হ'ব পাৰে এই সময়ত অত্যধিক চিন্তাৰ বাবে সময় পিছলি যাব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক আনৰ দ্বাৰা বিপথে পৰিচালিত নহৈ নিজৰ চিন্তাক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে ভাল হ'ব যদি ঘৰখনত বিশেষকৈ কিছু আপোনালোকে আপগ্ৰেড কৰিব বিচাৰিছে কিছু আপোনালোকৰ নিয়ম নীতি বনাব বিচাৰিছে খাল খলনি কৰিব বিচাৰিছে কিছুমান ঘৰখনৰ বাবে পৰিকল্পনা আছে সেই পৰিকল্পনাখিনি খৰখেদাকৈ আপোনালোকে কৰাটো উচিত নহয় আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থাত সমস্যা হ'ব পাৰে কৰ্মচাৰীসকলৰ কামৰ ওপৰত চকু ৰখাটো অতিকৈ প্ৰয়োজনীয় আপোনাৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে আজি আপোনালোকৰ সিনিয়ৰসকলৰ বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক কিবা এটা ক'লে সেইখিনি সৈতে আপোনালোকে কাম কৰক বিষয়সকলৰ সৈতে সম্পৰ্ক সঠিক আৰু বন্ধুত্বপূৰ্ণ হৈ থাকিলে ভাল হ'ব অত্যধিক বিশেষকৈ বাধা দিয়াৰ বাবে কৰ্মচাৰীসকলে আজি দিনটো কিবা এটা অসুবিধাৰ অনুভৱ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজি কিছুমান সমস্যাৰ সমাধানো বিচাৰি পাব দিনটোৰ মধ্যভাগত বিশেষকৈ পৰিয়ালৰ পৰিৱেশটো সুখদায়ক হ'ব কিন্তু অত্যধিক হস্তক্ষেপে বিশেষকৈ ঘৰত সুখ আৰু শান্তিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰে যিসকলৰ তেনেকুৱা ধৰণৰ এটা ধাৰণা আছে তেন্তে এইটো এটা উপযুক্ত সময় বুলি কৈছে আজিৰ দিনটোত পুৰণি ৰোগ এটাৰ পুনৰ উত্থান হ'ব পাৰে নিয়মীয়াকৈ পৰীক্ষা কৰি লওক বুলি কৈছে পেটত বিশেষকৈ কিছু সমস্যাৰ অনুভৱ কৰিব পাৰে খোৱাবোৰৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সতৰ্ক হোৱাটো প্ৰয়োজন আছে বিশেষকৈ মিথুন ৰাশি যিসকল গৰ্ভৱতী মহিলা আছে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ আপোনালোকেও সকলোৱে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে কিছু পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক কৰ্কট ৰাশি আজি আৰম্ভণি বৰ সুখকৰ হ'বলৈ গৈছে গতিকে এলাহ ত্যাগ কৰি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকক আজি আলহী ঘৰত উপস্থিত হ'ব পাৰে যাৰ বাবে আপুনি আপোনালোকৰ দৈনন্দিন কৰ্মৰ যি সূচীত আপোনালোকৰ পৰিৱৰ্তন কৰিব পাৰে আজি গুৰুত্বপূৰ্ণ যোগাযোগ আৰু সম্পৰ্কৰ পৰিসৰ বৃদ্ধি পাব পাৰে আজি নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হ'ব বুলি কৈছে আজি দিনটো আৰম্ভণিৰ সময়ত কিছুমান ডাঙৰ খৰচৰ বাবে বাজেটত কিছু অসুবিধা হ'ব পাৰে ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ দায়িত্ব হ'ব বুলি কৈছে খং আৰু ক্ৰোধৰ দৰে নেতিবাচক আপোনালোকৰ অভ্যাস নিয়ন্ত্ৰণ কৰক আৰ্থিক বিষয়ৰ সন্দৰ্ভত অতি চিন্তাশীলভাৱে সিদ্ধান্ত ল'লে ভাল হ'ব আজি অতিমাত্ৰা আত্মবিশ্বাসৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক ব্যৱসায়িক কাম-কাজ উন্নত হ'ব আজি ব্যৱসায়ৰ লগত জড়িত দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনা থাকিব পাৰে বিৰোধী কাৰ্যকলাপক আওকাণ নকৰিব নিয়োজিত লোকে নিজৰ ইচ্ছামতে বদলি পোৱাৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ কিছু সমস্যা আহিব পাৰে কিন্তু সেইবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব আজি পৰিয়ালৰ সৈতে যিকোনো বিনোদনমূলক ভ্ৰমণো সম্ভৱ প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব যত্ন লওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত যিসকল লোকৰ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে নিজৰ সম্পূৰ্ণ যত্ন লোৱাটো বৰ্তমান সময়ত উচিত বুলি কৈছে অলপ সাৱধানতাৰ অৱলম্বন কৰি এটা পদ্ধতিগত ৰুটিন বজাই ৰাখিলে আপুনি শাৰীৰিক বা মানসিকভাৱে হওক সুস্থ হৈ থাকিব গাড়ী মটৰ চলাওঁতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 সিংহ ৰাশি লোকসকলৰ আজিৰ দিনটোত ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব ভাল ফলাফল পাবলৈ নিজৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে বিশেষকৈ আপুনি এনে অনুভৱ কৰিব যে আপুনি কোনোবা ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ লাভ কৰি আছে
লাভৰ কোনো আপোনালোকৰ সম্ভাৱনাৰ কিছু কম আছে এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে আজি সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ সময় মূল্য চিনি পাব লাগিব সঠিক সময়ত সঠিক কামবোৰ কৰিলে ভাল হ'ব কামবোৰ নকৰিলে কেৱল লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সফলতাৰ সন্ধানত কোনো অন্যায় অংশ বা অন্যায় পথ বাছি নল'ব নহ'লে কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে এই সময়খিনিত কৈছে যে বয়োজ্যেষ্ঠসকলৰ সন্মানৰ বিশেষ যত্ন লওক ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰাৰ অনুকূল সময় অভিজ্ঞ লোকৰ পৰা সহায় পাব বুলি কৈছে বিশেষকৈ কিছু লোকে বিদেশী কোম্পানীৰ সৈতে জড়িত লোকসকলে সক্ৰিয় হৈ থকাটো প্ৰয়োজন আছে আজি পাইকাৰী ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি বিশেষকৈ এটা ভাল সময় বুলি কৈছে অনুকূল সময় আজি সফটৱেৰ কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল পাব পাৰে প্ৰমোচনৰ সৈতে জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব যাৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব কিন্তু যিকোনো ধৰণৰ তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বিনয়ী হৈ থাকিলে সম্পৰ্কটো মজবুত হৈ উঠিব আজি অত্যধিক ব্যস্ততাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে নিজৰ ওপৰত বেছি কামৰ বোজা ল'ব নালাগে কামৰ মাজত উপযুক্ত জিৰণি ল'ব লাগে আৰু খোৱাবৰ ক্ষেত্ৰত কিন্তু আপোনালোকে সাৱধানতাৰ অৱলম্বন কৰিব লাগে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক আনৰ কথা বতৰা শুনি পেলাই তৎক্ষণাত বিনিয়োগ নকৰিব পৰিয়ালত কিছু আপোনালোকৰ জীৱন সংগীৰ মাজত বিশেষকৈ আপোনালোকৰ কিবা এটা সৰু সুৰা তৰ্কৰ পেচাল হ'ব পাৰে গতিকে হাঁহি ধেমালি আপোনালোকে ৰাখিব আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব তৰ্ক পেচালবোৰ পৰিহাৰ কৰক বুলি কৈছে যিমান পাৰে আপোনালোকে নিজৰ এইমৰ প্ৰতি আপোনালোকে ফ'কাছ দিয়ক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজি কন্যা ৰাশি লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বিশেষকৈ আপোনালোকৰ মাজত আচৰিত ধৰণৰ উৎসাহ আৰু শক্তি অনুভৱ কৰিব কিবা এটা কৰা হেঁপাহ থাকিব মনত সাহস থাকিব আৰু সেইখিনি প্ৰয়োজন আছে বেছিভাগ কাম সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে মাটিৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত সিদ্ধান্ত আপোনালোকৰ পক্ষত হ'ব পাৰে আৰু যিকোনো সিদ্ধান্ত লওঁতে সতৰ্কতা অৱলম্বন কৰিব লাগে আজি আপোনালোকৰ ঘনিষ্ঠ কোনো এজনৰ লগত চলি থকা যিকোনো শুভৰ সমাধানৰ বাবে সময়খিনি ভাল বুলি কৈছে তৰ্ক পেচাল নকৰিব সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক বুলি কৈছে মিলা প্ৰীতি ভাৱ ৰাখক ভাল হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ লক্ষ্যৰ প্ৰতি সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকিব লাগে যিকোনো ব্যক্তিগত সমস্যা সমাধান হ'বলৈ গৈ আছে আজি দিনটোৰ কিছু লোকৰ যাত্ৰাৰ সময়ত হঠাতে কিছু খৰচ হ'ব পাৰে যাৰ ওপৰত কৰ্তন কৰাটো সম্ভৱ নহ'ব আজি ঘনিষ্ঠ আত্মীয়ৰ লগত কোনো ধৰণৰ কাজিয়াত নপৰিব তৰ্কৰ পেচাল নকৰিব ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা প্ৰতিযোগিতাৰ সম্পৰ্কীয় কাম কাজত বিশেষকৈ অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজি আত্মীয়ৰ বৈবাহিক জীৱনত সমস্যাৰ বাবে চিন্তাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায় কৰিব ভাবিছে যে পাৰ্টনাৰশ্বিপত কিবা এটা বিজনেছ কৰিম বা ষ্টাৰ্ট কৰিম বুলি যদি ভাবিছে মনতে এটা ধাৰণা আহিছে পৰিকল্পনা কৰিছে প্লেনিং কৰিছে তেন্তে খৰখেদা নকৰিব কাৰণ প্ৰথমতে ইয়াৰ সকলো দিশৰ পৰা সঠিক আলোচনা হোৱাটো প্ৰয়োজন আছে সকলো দিশ চাই ল'ব বৰ্তমান ব্যৱসায়িক আপোনালোকৰ যি কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব অৰ্থনৈতিক সমস্যাসমূহ বহু পৰিমাণে সমাধান হ'ব বুলি কৈছে মাত্ৰ আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত কিন্তু চকু ৰাখিব লাগিব নজৰ ৰাখিব লাগিব চাকৰিৰ পৰিস্থিতি আগৰ দৰে থাকিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত চলি থকা যিকোনো ভুল বুজাবুজি সমাধান হ'ব পাৰে সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব আপুনি সেইখিনি চেষ্টা কৰিব লাগিব ঘৰখনত এক সুষম পৰিৱেশৰ সৃষ্টি হ'ব ভাল এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্ক হয়তো কিছু লোকৰ বিবাহৰ বাবে পৰিয়ালৰ লোকৰ পৰা কিবা এটা সাহস পাব পাৰে অনুমোদন লাভ কৰিব পাৰে স্বাস্থ্য ভাল হ'ব কেৱল অত্যধিক কামৰ বাবে ভৰিৰ বিষ ভাগৰুৱা এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে বতৰ অনুযায়ী সেইখিনি আপোনালোকে ঠিক কৰি ৰাখক বুলি কৈছে বা খোৱাবৰ প্ৰতি খাদ্যাভ্যাস প্ৰতি আপোনালোকৰ দৈনন্দিন কাম কাজ আপোনালোকে সুন্দৰ কৰি ৰাখক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব তুলা ৰাশি আজি আপোনালোকৰ কামক নতুন ৰূপ দিয়াৰ প্ৰচেষ্টাত আপুনি সফল হ'ব কিবা এটা কাম যদি কৰিম বুলি ভাবিছে নতুনত্বভাৱে আপোনালোকে কৰিম বুলি ভাবিছে কিবা এটা ইউনিক আপোনালোকে কৰিম বুলি ভাবিছে আপোনালোকে সেইখিনি ক্ষেত্ৰতো সফল হ'ব বুলি কৈছে যিসকলে আদালতৰ গোচৰৰ সৈতে জড়িত বিষয়সমূহ নিষ্পত্তি কৰাৰ বাবে চেষ্টা কৰিছে অনুকূল সময় বুলি কৈছে প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে কাম কাজত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ইতিবাচক ফলাফলো পাব শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব আজি যিসকলে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰি আছিল বা সেইসকলোকে সন্মুখীন হ'ব পাৰে কিছু সমস্যাৰ আৰু সেই সমস্যাখিনিও সমাধান হ'ব ধ্যান ৰাখিব লাগিব সময় ধন বিশেষকৈ আপোনালোকে অসাৰ কামত খৰচ হ'ব পাৰে আজি এই সময়ত উৎসাহৰ অভাৱৰ অনুভৱ আপোনালোকৰ ভিতৰত সোমাবলৈ নিদিব
উৎসাহ লাগিব আৰু সেইখিনি অনুভৱ আপোনালোকে অৰ্থাৎ নিজে সেইখিনি ফিল কৰিব লাগিব যে কিবা এটা কাম কৰিছে যে আপোনালোকে গুৰুত্ব সহকাৰে কামখিনি কৰক মনত এলাহ ভাববোৰ আপোনালোকে সোমাবলৈ নিদিব এলাহে কিন্তু কামবোৰত পিছ পেলাব পাৰে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত আজি পৰিয়ালৰ সদস্যৰ অনুভৱক কিন্তু আওকাণ নকৰিব আৰু লগতে কথাত শালীনতা আপোনালোকে বজাই ৰাখক যুৱক যুৱতীসকলে আনন্দত সময় নষ্ট কৰাৰ পৰিৱৰ্তে হাঁহি ধেমালি কৰি সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ শিক্ষা আৰু কেৰিয়াৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বা দিব লাগে আজি লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক ব্যৱসায় সম্পৰ্কীয় কিছুমান নতুন কাম আৰম্ভ হ'ব পাৰে যদি সময় কিছুমান সমস্যা নিশ্চিতভাৱে উদ্ভৱ হ'ব পাৰে কিন্তু আপুনি আপোনালোকৰ যি ধৰণৰ বুদ্ধিমতা সেইখিনি বা আপোনালোকৰ সামৰ্থ্যৰে এই সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ব অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় চৰকাৰী নিয়োজিত লোকসকলে নিজৰ প্ৰকল্পত মনোনিৱেশ কৰিব এই সময়ত ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে বিনিয়োগ কৰা লোকসকলে অলপ সাৱধান হ'ব লাগে আজি প্ৰেম জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাৰ সম্ভৱ বুলি কৈছে ঘৰত অতিথি আগমনৰ বাবে ঘৰখনৰ উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পৰিয়ালৰ প্ৰেমৰ সম্পৰ্ক প্ৰকাশ কৰাৰ অনুভৱ সময় বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত কাহ চৰ্দি আৰু জ্বৰ হ'ব পাৰে পৰ্যাপ্ত জিৰণি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আপোনালোকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে বুলি কৈছে গতিকে তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগে নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি এই সময়ত বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত প্ৰভাৱ পৰিব কোনো নতুন কাম আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমান পৰিস্থিতিত মনোনিৱেশ কৰি থাকক ইয়াৰ দ্বাৰা সঠিক শৃংখলা বজাই ৰখা হ'ব বিশেষ ব্যক্তিক লগ পোৱাটো সুযোগ পাব আৰু আপোনালোকৰ আত্মসন্মান আৰু আত্মবিশ্বাসো বাঢ়িব আজি কোনো বিশেষ আঁচনিত বিনিয়োগ কৰিলে লাভজনক হ'ব যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰিলে যুৱক যুৱতীসকলে চাকৰি পোৱাটো সম্ভৱ বুলি কৈছে ঘৰুৱাৰ যিকোনো বিষয় সমাধান কৰাৰ সময়ত বিশেষকৈ আনৰ কথা ভালদৰে শুনক আৰু ঘৰৰ মানুহখিনিৰ কথা বিশেষকৈ শুনক তাৰ পিছত সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে নিজৰ মতামতত আঁতৰ লৈ থকাটো ঠিক নহয় সকলোৰে আপোনালোকে পৰামৰ্শ গাইডেন্সখিনি বা কথাখিনি শুনিবৰ বাবে চেষ্টা কৰক সম্পত্তিৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় বিচৰণ বা বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ বিশেষকৈ সময় কটাব নালাগে সময় নষ্ট নকৰিব আজি ল'ৰা ছোৱালীৰ সমস্যাখিনি শুনিব লাগিব বিশেষকৈ যে পেৰেণ্টছ হিচাপে বা আপোনালোকৰ অভিভাৱক হিচাপে সেইবোৰৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক সেইবোৰ সমাধানত অৰিহণা যোগাওক বুলি কৈছে আজি ব্যৱসায়ত কিছু উত্থান পতন হ'ব পাৰে কিন্তু সমাধান আপোনালোকে বিচাৰি পোৱাও যাব বুলি কৈছে বা বিচাৰি পাব বিপণন সম্পৰ্কীয় কামত সাৱধান হওক খৰখেদাকৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব এলাহ আৰু আনন্দই আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰৰ সংগঠনত বিশেষকৈ নেতিবাচক প্ৰভাৱ পেলাব পাৰে আজি অফিচৰ কামৰ বুজাৰ বাবে অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে যদি আপোনালোকৰ কিবা এটা যদি প্ৰাইভেট সেক্টৰত কিবা এটা কাম কৰিছে জব কৰি আছে সলনি কৰা এটা মনলৈ ধাৰণা আহিব পাৰে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে চিন্তা কৰিহে আগবাঢ়ক বুলি কৈছে আজি পৰিয়াল সম্পৰ্কীয় কোনো বিষয়ত আপোনালোকৰ জীৱন সংগীৰ লগত মতানৈক্য থাকিব পাৰে পাৰস্পৰিক সম্প্ৰীতিৰেহে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক অন্য এটা বিষয়টো অলপ তীব্ৰতৰ হ'ব পাৰে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব আজি স্বাস্থ্যৰ ক্ষেত্ৰত বেছি টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকক কাৰণ পেটত গেছ আৰু জ্বলা পোৰাৰ দৰে অভিযোগ বা সমস্যা হ'ব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হওক আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যক লৈ অলপ চিন্তাত পৰিব পাৰে আজি দিনটোত তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক ধনু ৰাশি আপুনি ব্যস্ত হৈ থাকিব আজি দিনটো অৱশ্যে আপোনালোকৰ বিবেচনা আৰু সামৰ্থ্যৰে সকলো সমস্যাৰ অতিক্ৰম কৰি আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ যিকোনো কল্পনা যি ধৰণৰ সপোন আপোনালোকৰ সঁচা হ'ব পাৰে গতিকে কাম কৰিব লাগিব সপোন দেখিলে নহ'ব তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আজি আপোনালোকৰ আগ্ৰহৰ কামত নিজৰ ভাল লগা কামত কিছু সময় অতিবাহিত কৰিলে আপুনি শক্তি আৰু বা শান্তিৰে ভৰা এটা অনুভৱ কৰিব আপোনালোকৰ উৎকৃষ্ট ব্যক্তিত্বই সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মৰ্যাদাৰ বৃদ্ধি কৰিব সোনকালে সফলতা লাভ কৰাৰ ইচ্ছাত কোনো অনুচিত কামত বা অনৈতিক কামত আপোনালোকে গুৰুত্ব নিদিব অন্যথা আপোনালোকৰ সন্মান বিশেষকৈ সন্মানৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ইমেজত কিছু প্ৰভাৱ পৰিব পাৰে ধনৰ লেনদেনৰ সন্দৰ্ভত কিছু ভুল বা লোকচান হ'ব পাৰে ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব পাৰে
হাঁহি ধেমালিৰ বাবে বিশেষকৈ কিছু সমস্যা হ'ব পাৰে সামৰ্থ্যতকৈ অধিক খৰচ কৰাটো এৰক বুলি কৈছে নিজৰ ভাল লগা কামত কিছু খৰচ হ'বই কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে অলপ সেভিংৰ ওপৰতো গুৰুত্ব প্ৰদান কৰক বুলি কৈছে খৰচ পাতি হোৱাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰি থাকিব আজি ব্যৱসায়িক বিষয়ত যদি আপুনি সম্প্ৰসাৰণ সম্পৰ্কে কোনো বিষয় পৰিকল্পনা কৰিছে তেন্তে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে চিন্তাশীলভাৱে সিদ্ধান্ত ল'লে ভাল হ'ব বুলি কৈছে আজি আনৰ পৰামৰ্শই আপোনালোকক বিশেষকৈ কিছু সমস্যাত পেলাব পাৰে গতিকে নিজৰ সিদ্ধান্তক বিশেষকৈ গুৰুত্ব দিয়ক বুলি কৈছে সম্পত্তিৰ সম্পৰ্কীয় ব্যৱসায়ত ভাল পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সৰু ভুলৰ বাবে বিষয়াসকলৰ সৈতে সম্পৰ্ক অৱনতি ঘটিব পাৰে গতিকে অলপ ধ্যান দিব আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব যদি কিবা ভুল বুজাবুজি হয় তেন্তে পাৰস্পৰিক যোগাযোগৰ জৰিয়তে তৎক্ষণাত সমাধানৰ বাবে চেষ্টা কৰক যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিব লাগে বৰ্তমান সময়ত প্ৰেজেন্টত গতিকে ধ্যান ৰাখক নিজৰ সামৰ্থ্যৰ বাহিৰত কাম কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ সমস্যা হ'ব পাৰে কান্ধৰ বিষ হ'ব পাৰে হেল্থৰ কিছু প্ৰব্লেম হ'ব পাৰে ইয়াৰ বাবে ব্যায়াম আপোনালোকে কৰিব লাগিব উপযুক্ত চিকিৎসা আপোনালোকে ল'ব লাগিব লগতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ অলপ চিন্তা বাঢ়িব পাৰে গতিকে সকলো দিশ আপোনালোকে গুৰুত্ব দিব নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনুৰাশি আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপুনি ব্যস্ত হৈ থাকিব বিভিন্ন কৰ্মৰ ক্ষেত্ৰত অৱশ্যে আপোনালোকৰ বিবেচনা আৰু আপোনালোকৰ নিজৰ যি সামৰ্থ্যৰে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি আপোনালোকে ভাল এটা আকাংক্ষিত সফলতা লাভ কৰিব পাৰে আজি আপোনালোকৰ যিকোনো কল্পনা বা সপোন আপোনালোকৰ সঁচা হ'ব পাৰে বা বাস্তৱত ৰূপ পাব পাৰে বুলি কৈছে লাভজনক পৰিস্থিতি আপোনালোকৰ সৃষ্টি হ'ব আপোনালোকৰ ভাল লগা কামত কিছু সময় কটালে আপুনি শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব বুলি কৈছে আপোনালোকৰ উৎকৃষ্ট ব্যক্তিত্বই সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মৰ্যাদাৰ বৃদ্ধি কৰিব পাৰে সোনকালে আপোনালোকে ভাল এটা কামত আপোনালোকৰ সফলতা অৰ্জন কৰাৰ স্বাৰ্থত বিশেষকৈ আপুনি কোনো ভুল বা অনৈতিক কামত আপোনালোকে আগবাঢ়িব বা যিকোনো কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে আজি ব্যৱসায়িক বিষয়ত যদি আপোনালোকৰ কোনো পৰিকল্পনা আছে সেইখিনি বিশেষকৈ পৰিকল্পনাখিনি বাস্তৱত ৰূপ দিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু যিকোনো কাম কৰোঁতে চিন্তাশীলভাৱে কৰক বুলি কৈছে আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব নহ'লে সমস্যাত আবদ্ধ হৈ পৰিব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে আজি ঘৰুৱাৰ কিছুমান দায়িত্ব আপোনালোকে সুন্দৰভাৱে পালন কৰিব ঘৰখনত চলি থকা যিকোনো মতানৈক্য পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে আপোনালোকে সমাধান কৰিব আজি নিজৰ বাক্যৰ পৰা নিয়ন্ত্ৰণ ৰাখক বুলি কৈছে পিতৃ মাতৃৰ পৰা ছাপোৰ্ট পাব সমৰ্থন পাব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ প্ৰয়োজনীয়তা সীমিত কৰক বুলি কৈছে বিশেষকৈ দিনটো আৰম্ভণিতে অত্যধিক খৰচ হ'ব পাৰে বন্ধু বান্ধৱীৰ লগত মতানৈক্য বাঢ়িব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত আপোনালোকৰ নিজৰ আগ্ৰহ কামত সময় কটালে মানসিক শান্তি পাব বিশেষকৈ পিতৃ মাতৃৰ পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব সমাজত আপোনালোকৰ ভাল বা সুনাম আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে সময় ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল সময় আজি সন্তানৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব পাৰে বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ সম্পত্তিৰ সন্দৰ্ভত যিকোনো সিদ্ধান্ত সাৱধানে ল'লে ভাল হ'ব বুলি কৈছে নহ'লে বৃহৎ লোকচান হ'ব পাৰে আজি দিনটোত আপোনালোকে দান বৰঙণি কামত যদি আপোনালোকে কিছু আগবাঢ়ে মানসিক শান্তি পাব কাৰোবাক যদি কিবা এটা সহায় কৰে সেইখিনি ক্ষেত্ৰতো মানসিক শান্তি আহিব ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে অনুকূল সময় আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি পূৰ্বপুৰুষৰ সম্পত্তি বা ইচ্ছাৰ সম্পৰ্কীয় বিষয়বোৰ সমাধান হ'ব পাৰে ইয়াৰ বাবে চেষ্টা কৰিব লাগিব ব্যক্তিগত কামবোৰত বিশেষকৈ ব্যস্ত হৈ থাকিব যিকোনো ধৰ্মীয় অনুষ্ঠানৰ বাবে ঘৰখনতে হওক আপোনালোকৰ ফেমিলিতে হওক ধনাত্মক শক্তিৰ প্ৰাধান্য থাকিব আজিৰ দিনটোত অতিৰিক্ত কামৰ বাবে কোনোবাখিনি সময়ত হিংহিঙাৰ প্ৰকৃতিৰ সৃষ্টি হ'ব পাৰে আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব ঘনিষ্ঠ ব্যক্তিৰ আৰ্থিক সহায়ৰ বাবে হাতখন অলপ টান হৈ যাব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ব্যৱসায়িক কাম কেৱল আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক বুলি কৈছে কৰ্মচাৰীসকলৰ ওপৰত নিজৰ বিশেষকৈ কামখিনি নিৰ্ভৰ কৰিলে বেছিকৈ ক্ষতি হ'ব পাৰে কোনো অবৈধ কামত আগ্ৰহ নল'ব এই সময়ত কোনো ধৰণৰ তদন্ত বা শাস্তি দিয়াৰ সম্ভাৱনা আছে আজি ঘৰৰ পৰিৱেশ অনুশাসিত কৰি ৰখাৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ উভয়
পূৰ্ণ সহযোগিতা কৰিব ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব মানসিক চাপ আৰু খঙৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি ৰাখক বুলি কৈছে আঁতৰি থাকক অতিৰিক্ত কামৰ বাবে ৰক্তচাপ আৰু বিশেষকৈ যিসকলৰ অলপ ডায়েবেটিছৰ সমস্যা আছে অলপ বাঢ়িব পাৰে সমস্যাবোৰ বৃদ্ধি পাব পাৰে বিশেষ ব্যক্তিৰ সৈতে আপোনালোকৰ বাকি থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ লগত জড়িত আকৰ্ষণীয় কামত সময় কটাব ইয়াৰ দ্বাৰা আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব আত্মনিৰীক্ষণ আৰু চিন্তাত কিছু সময় কটাওক কোনো সমস্যাৰ সৃষ্টি হ'লে আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতাৰ কথা বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ আজি উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে কিবা এটা সমস্যাত পৰিব পাৰে আজি হাঁহি ধেমালি কৰাৰ পৰিৱৰ্তে নিজৰ কামবোৰ গুৰুত্ব সহকাৰে আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত সকলো কাম সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিব কৰ্মচাৰীৰ সৈতে জড়িত কিছু সমস্যা হ'ব পাৰে সকলো সিদ্ধান্ত আপোনালোকে নিজাববীয়াকৈ ল'লে ভাল হ'ব আজি সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ সৰ্বাধিক ব্যৱহাৰ কৰক বুলি কৈছে আৰ্থিক সমস্যা স্থায়ী হৈ থাকিব চাকৰিত বিষয়াসকলৰ হেঁচা পৰিব বুলি কৈছে ঘৰৰ পৰিৱেশ সুখদায়ক আৰু অনুশাসিত হৈ থাকিব প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তিয়ে ভাগৰুৱাই আধিপত্য বিস্তাৰ কৰিব পাৰে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক বুলি কৈছে খোৱা-বোৱাৰ প্ৰতি সচেতন হওক শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মীন ৰাশি আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে আপোনালোকৰ ভিতৰত নতুন শক্তি সৃষ্টি হ'ব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ এটা প্ৰকল্প নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ দৌৰা-দৌৰি হ'ব গৌৰৱ অনুভৱ কৰিব পাৰে ইয়াৰ দ্বাৰা আপোনালোকৰ আত্মবিশ্বাসো আপোনালোকৰ জাগ্ৰত হ'ব অত্যধিক কামৰ বুজাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে সকলো দায়িত্ব নিজৰ ওপৰত লোৱাৰ পৰিৱৰ্তে সেইবোৰ শ্বেয়াৰ কৰিবলৈ শিকক বুলি কৈছে আনৰ পৰামৰ্শৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব বুলি কৈছে আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ কিবা এটা অত্যধিক অটল হোৱাৰ বাবে কামবোৰ নষ্ট হ'ব পাৰে ব্যৱসায়িকভাৱে পৰিস্থিতি আপোনালোকৰ পক্ষত আজি আপোনালোকৰ বহুতো সন্মান বৃদ্ধি পাব কিছুমান উপকাৰী সৃষ্টি হ'ব বুলি কৈছে উপকাৰী চুক্তি অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়ত বেছি ভাগ আপোনালোকৰ সিদ্ধান্ত ল'ব লাগিব যেটো উপযুক্ত হ'ব নিয়োজিত লোকে কিছু বিশেষ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে জীৱন সংগীৰ সৈতে আবেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব বিশেষকৈ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত সমস্যাৰ পৰা বিশেষকৈ বা যিসকল সমস্যা আছে সেই সকল লোকে একেবাৰে অসাৱধান হ'ব নালাগে দৈনন্দিন আপোনালোকৰ কাম-কাজ আৰু খোৱা-বোৱাৰ প্ৰতি সুষম কৰি ৰাখক সাৱধান হৈ থাকক আজি আপোনালোকৰ যিকোনো সমস্যা সমাধান হ'বলৈ গৈ আছে ইয়াৰ দ্বাৰা আপোনালোকৰ বহু পৰিমাণে মানসিক শান্তিও দিব আপুনি আপোনালোকৰ ব্যক্তিত্বৰ প্ৰতি সচেতন হ'ব যদি আপুনি যিকোনো বিশেষকৈ কামৰ ক্ষেত্ৰত পৰিকল্পনা কৰিছে তেন্তে আজি সেইটো কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত সময় উপাৰ্জনৰ উৎসৱ বৃদ্ধি পোৱাৰ লগে লগে খৰচো বৃদ্ধি পাব গতিকে এতিয়াৰ পৰা বাজেট বনাবলৈ আৰম্ভ কৰিলে ভাল হ'ব বুলি কৈছে বিশেষকৈ যান-বাহনৰ নিয়ম উলংঘা কৰিলে আপুনি কিছুমান আইনী সমস্যাত পৰিব পাৰে খৰখেদাকৈ বিশেষকৈ কোনো কাম নকৰিব ধৈৰ্য আৰু সংযম বজাই ৰাখক ব্যৱসায়িক কৰ্মচাৰীসকলৰ সহযোগত কাম-কাজবোৰ বা ব্যৱস্থা সঠিক হৈ থাকিব নিয়োজিত লোকসকলে তেওঁলোকৰ কৰ্মস্থলীত কিছুমান গুৰুত্বপূৰ্ণ কাম পাব পাৰে এই সময়ত আনৰ বিষয়ত একেবাৰে হস্তক্ষেপ নকৰিব ৰাজহুৱা স্থানত বিশেষকৈ চৰকাৰী চাকৰিয়ালসকলে সাৱধান হ'ব লাগে আজি ঘৰুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজনীয় প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব কাহ চৰ্দি আৰু ডিঙিৰ লগত জড়িত কিছু সমস্যাই আপোনালোকক আওকাণ নকৰিব অশান্তি দিব পাৰে বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব